ৰাজ্যৰ আন আন চহৰৰ দৰে অজস্ৰ সমস্যাৰে জৰ্জৰ কোকৰাঝাৰো চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেলপথত প্ৰয়োজনীয় উৰণ সেতু নিৰ্মাণ নোহোৱাত বহু সময় আবদ্ধ হৈ থাকিবলগীয়া হয় পথচাৰীসকল। কোকৰাঝাৰবাসীৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত বিটিচি চৰকাৰ অথবা ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ নকৰাত সৃষ্টি হৈছে অসন্তুষ্টি। আমাৰ কোকৰাঝাৰৰ কিছু সমস্যা বিতংভাৱে জনাব হৃদয় বসুমতাৰী। এতিয়া মই উপস্থিত আছোঁ কোকৰাঝাৰ চহৰৰ য'ত ডিচি অফিচ আছে, এছপি অফিচ আছে বা ইৰিগেশ্যন অফিচ মই দেখাব অনুকূল প্ৰণৱত ইয়াত এই ঠাইতে যিমান ৰেল আহিলে বহুত অসুবিধা চলে। এই ছাইডত ডিচি এছপি অফিচ, ইৰিগেশ্যন অফিচ, ফৰেষ্ট অফিচ এই ঠাইত আছে, কিন্তু ইয়াত দীৰ্ঘদিনীয়া আগত প্ৰায় দাবী কৰি আছে এই ঠাইত ফ্লাইঅভাৰ লাগে, কিন্তু এতিয়ালৈকে ইয়াত ফ্লাইঅভাৰ হ'ব পৰা নাই। ইয়াৰ কাৰণে ইয়াত 10 মিনিট 15 মিনিট থাকিব লগা হয় আৰু থকাৰ পিছত ইয়াত কোনোবা এক্সিডেণ্ট হয়, মৃত্যু হ'ব লগা হয়। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ বিভিন্ন ঠাইৰ পৰা আহিছে এই কোকৰাঝাৰ চহৰত, কোনোবা বিজনেছমেন কাম কৰে, কোনোবা লেবাৰ কাম কৰে আৰু এই চহৰত আহে, কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ ইয়াত যে এই গেটত অসুবিধা চলি থাকে। আমি জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব ভাই, ইয়াত কিমান দিনৰ পৰা এনেকুৱা চলি আছে? ইয়াততো আমাৰ এইটো আজিৰ সমস্যা নহয়, বহুত পুৰণি সমস্যা এইটো। ইয়াত এটা ফ্লাইঅভাৰ লাগেই। টাউনৰ বিভিন্ন সমস্যা আছে আমাৰ ইয়াত, ফ্লাইঅভাৰ লাগে। মানুহ ইমান ডিষ্টাৰ্ব, আজিকালি ট্ৰেইনো বেছি হৈ গ'ল। NTPC হোৱাৰ পিছত ট্ৰেইনৰ আৱাজাহীটো বেছি হ'ল। ৰেল গেটটো মানে মোৰ 10 মিনিট মূৰে মূৰে পৰি থাকে আৰু যোৱাহাট ইমান এই ক্ৰচিং কৰোঁতে মানুহ কিমান খুন্দা খাই পৰিছে, হাত ভৰি ভাঙিছে, মৃত্যু হৈছে। ৰেল গেটৰ সমস্যা এটা আছে আমাৰ ইয়াত, এটা ফ্লাইঅভাৰ লাগে। লগতে আৰু টাউনৰ বহুত সমস্যা আছে। টাউনৰ আমাৰ ইমান ৱাটাৰ লগিং হৈ থাকে য'ত পানী যাবই নোৱাৰে। অকল টাউন বুলি নহয়, বিভিন্ন ৱাৰ্ডবিলাকতো তেনেকুৱা। এই বাৰিষাৰ আগে আগে চৰকাৰে এইবোৰ যদি পৰিষ্কাৰ কৰে, ড্ৰেইন চাফা কৰিলে নিশ্চয় সমস্যাটো সমাধান হয়। আৰু কোকৰাঝাৰ চহৰৰ সমস্যা হ'ল ট্ৰাফিক সমস্যা। মানুহ মানে এনেকুৱা বেমেজালিত পৰে, আধা ঘণ্টা ৰখি থাকিব লাগে। ট'টোও বহুত হৈছে, গাড়ীও বহুত হ'ল। সেইকাৰণে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু কি ক'ব ইয়াৰ বিষয়ে? এতিয়া মানে কোকৰাঝাৰ চহৰৰ কি অসুবিধা হয়? আৰু কোকৰাঝাৰ চহৰৰ কি এইটো একদম মানে জাগাত মন্দিৰবিলাক আমাৰ চুৰি হৈ আছে। এই মন্দিৰবিলাক চুৰি হৈ আছে জাগাত। আমাৰ কোকৰাঝাৰ প্ৰশাসনক আমি আহ্বান কৰিছোঁ আৰু আমাৰ বিটিচি চৰকাৰে আহ্বান কৰিছোঁ, জাগাত আমাৰ CC কেমেৰা বহাই দিব লাগে। আৰু আমাৰ এই জেগাটো আমাৰ আন্ধাৰ হৈ থাকে একদম চাৰ্কেট হাউচৰ ওচৰত। ইয়াত এটা মিউনিচিপালিটিক আমি আহ্বান কৰিছোঁ যে ইয়াতে এটা আমাৰ চ'লাৰ লাইট এটা ডাঙৰকৈ দিব লাগে। আৰু বৰষুণ অহাৰ আগতে আমাৰ যিমানখিনি আছে ইয়াত কোকৰাঝাৰ টাউনৰ এইবিলাক চব ড্ৰেইনবিলাক চাফা কৰি দিব লাগে। তেনেহ'লে বৰষুণ আহিলে পানী নজমিব, নহ'লে টাউনৰ দোকানত পানী জমি যায়। এইবিলাক বন্ধ হৈ যাব লাগে।